ডিব্ৰুগড়ত পুনৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অবৈধভাৱে পলস খনন দৈনিক মহানগৰখনৰ ৰাজপথৰ মাজেৰে সৰবৰাহ হৈ আহিছে পলস। এই অবৈধ কাৰ্যৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে দল সংগঠন। প্ৰশাসনে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদ কৰাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। উল্লেখযোগ্য যে গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি মহানগৰখনলৈ ভাবুকি কঢ়িয়াই অনা মহাবাহু ব্ৰহ্মপুত্ৰত কাৰ ছত্ৰছায়াত চলিছে এই খনন কাৰ্য। সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ডিব্ৰুগড়বাসী ৰাইজৰ বাবে। ইফালে জিলা প্ৰশাসনেও দেখিও নেদেখাৰ ভাও ধৰিছে বুলি অভিযোগ আনিছে ডিব্ৰুগড়বাসী ৰাইজে। ডিব্ৰুগড়ৰ বান খহনীয়া এটা কালৰূপ ধাৰণ কৰাৰ স্বত্বেও কিন্তু আমি দেখিবলৈ পাইছোঁ যে ডিব্ৰুগড়ৰ বান খহনীয়া কুণ্ঠাবোধ নকৰি কিছু অবৈধ পলস বেপাৰীয়ে এই ডিব্ৰুগড়ৰে প্ৰায় ৫-৬ এলেকাত এনেকুৱা ধৰণে তেওঁলোকে অবৈধভাৱে পলস খনন কৰিছে। তাৰ কাৰণে কিন্তু এই চহৰৰ যি জনসাধাৰণলৈ কিন্তু অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জৰিয়তে আমি এই আমাৰ উপায়ুক্ত মহোদয়গৰাকীক আমি এটা কথা স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ, তেওঁলোকে কি দেখি নাপায় নেকি বা যিসমূহ কৰ্তৃপক্ষ দৰাচলতে জড়িত হৈ থাকিব লাগে বা এই অবৈধ বেপাৰীসকলে বাৰে বাৰে পলস খনন কৰাৰ পাছতো তেওঁলোকক কোনো ধৰণৰ আজিলৈকে কোনো কাৰেক্ট কৰাৰ ব্যৱস্থা কৰা হোৱা নাই বা তেওঁলোকে নম্বৰ প্লেটবিহীন গাড়ীৰে এই পথৰ ডিব্ৰুগড়ৰ মাজমজিয়াৰ মাজেদি লৈ যাওঁতে বা সেই আমি সততে দেখিবলৈ পাওঁ যে এই গাড়ীসমূহত তেওঁলোকে কোনো ধৰণৰ আৱৰণৰ কোনো ব্যৱস্থা নকৰাকৈ জনসাধাৰণক প্ৰতিটো মুহূৰ্তত এই চহৰৰ মাজেদি অহা যোৱা কৰোঁতে বিভিন্ন হলঠেকত পেলায়। গতিকে এইখিনি মুহূৰ্তত যান বাহনৰ পৰা আদি কৰি যিখিনি আমাৰ উপায়ুক্ত মহোদয় আছে বা তেওঁলোকৰ যিসমূহ কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষসমূহে কি ধৰণে একো ব্যৱস্থা নোলোৱাকৈ বা তেওঁলোকৰ লগত কিবা হাত মিলাই তেওঁলোকৰ এই অবৈধ কাৰ্য তেওঁলোক জড়িত হৈ আছে নেকি? গতিকে এনেকুৱা এটা প্ৰশ্ন আচলতে জনসাধাৰণৰ হৈছে। গতিকে আমি অতি শীঘ্ৰে এনেকুৱা ধৰণৰ অবৈধ বেপাৰ বন্ধ কৰিবলৈ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী জনাইছোঁ। নহ'লে অনাগত দিনত কিন্তু ডিব্ৰুগড় জনসাধাৰণলৈ এটা প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।